हेलो एवरीवन आज भिडिओ एकदम या देखिसे बरा चाउলৰ পৰাই स्टार्ट কৰিছো या আমি খাইছিলো বৰা চাউল মায়ে সিজাইছিলে গাখীৰ দি পেলাই আগতে প্ৰায়ে খাও আজিকালি খোৱা নহয় হেতু কাৰণে মায়ে বনাইছিলে গধুলি মই বলে আপোনালোককো দেখাওছো গধুলি কিতিয়াবা খাই ভাল লাগে এনেকে আগতে প্ৰায়ে আমি খাও মায়ে একদম গধুলি সময়ত পঢ়ি থাকোতে দিয়ে আৰু আবেলি সময়ত ভোক লাগে হেয়াকে খাও খাবলৈও খুব ভাল লাগে তাৰ পিছত পিছদিনাখন এয়া দুপৰীয়া বনাইছিলো কঁঠালৰ মুচি আকৌ এবাৰ আমি কঁঠালৰ মুচি খোৱাই নাছিলো তাৰ পিছতে আমাৰ বাৰীতে ঢেৰ লাগি আছে ঘৰতে থাকিলে বস্তুবিলাক আদৰটো কমান কম হৈ যায় আমাৰো তেনেকৈ আগতে বজাৰৰ পৰা কিনি খাও এতিয়া ঘৰতে থাকে কাৰণে বৰকে খোৱা নহয় তাৰ পিছতে এয়া এটা আনি পেলাই মই বনালো খাবলৈ ভাল লাগিছিলে বাৰু এয়া ধুনিয়াকে বনালো বনাই মেলি খাই বৈ আকৌ ঘৰৰ ওচৰতে এখন বিয়া আছিল তালে উলালো কিন্তু হেনাখন ইমানে আলহী ইমানে জল্দি হল একো ভালকে কৰিব নোৱাৰিলো অকনমান কৰিছিলো তাকে আপোনালোকক প্ৰথমতে দেখাই লৈছো এয়া বিয়া ঘৰত আমি এনেকে বহি আছিলো খুব গৰম খালি হেদিনাখন এয়া ধুনিয়াকে উলাই মেলি গৈ মেলি আহিলোগে অহাৰ পিছতে নেক্সট দিনা আকৌ ঘৰলে গৈছিলো আপোনালোকক দেখাইছো আজি আহিছিলো মাহতৰ ঘৰলে তাৰ পিছতে মাহতৰ ঘৰলে আহিলো এটা মিমেনা খোৱালো মেলিলো আগবেলাটো ভাবিছিলো কিবা মানে হেৰি মানে ভিডিও কৰিম বুলি ভাবিছিলো আজি কিন্তু হেৰি হল আজি আমাৰ মিমেনা নুখলে নেমেলিলে ইমান দিগদাৰ কৰিলে তাৰ টোপনিও ধৰিছে হোৱাও নাই এতিয়া পিছে তা খোৱালো আৰু এতিয়া মই চিঙি আছো নৰসিংহ এয়া নৰসিংহ আয়ো ৰব চিঙিলো এয়া নৰসিংহ আনি ফ্ৰাই কৰি খালো এয়া লগত আছিল ঢেকিয়া শাকৰ ভাজি এয়া পানী খোৱা হৈ গল এতিয়া ৰাতিয়ে হল আৰু ৰাতি এতিয়া কেটা 9টা বাজিলে তো ভিডিওটো মই মানে দিনত কৰিমকে দিনত কৰিব নোৱাৰিলো এতিয়া ৰাতি কৰিব লগিয়া হৈছে তো আজি থাম্বনেলৰ ফটো দেখি গম পাইছে যে আজি কি দেখাবলৈ লৈছিলো আজি দেখাম আপোনালোকক একদম পিওৰ মুগাৰ মেখেলা আৰু এটা সেট দেখাম আৰু পুৰণি ধুনিয়া একদম হেৰি পাটৰ সেট হেগিটা বাৰ মাৰ হয় তো আপোনালোকক দেখাম আজিকালি হেবিলাক তেনুকা ডিজাইন বিলাক নপোৱাই হল ইমান আনকমন ধুনিয়া মানে আছিলে তো আপোনালোকক তাকে দেখাম আৰু আপোনালোকে সদায় কাপোৰ সাপোৰ দেখালে ভাল পায় ভিডিওটো চাই হেতু কাৰণে ভাবিছো ইয়াকে দেখাই ন তো এটা পটাপট দেখাইছো ৰব তো মুগাৰ মেখেলাখনে প্ৰথমতে দেখাই লৈছো এখন সব একদম পিওৰ মুগাৰ মেখেলা শব্দ শুনো তেনুকা খমখমাই থকা একদম মুগাৰ মেখেলা দেখিছে আৰু কালাৰটো এটো গ্ৰীন এনেকৈ এটো গ্ৰীন কালাৰ আৰু ইয়াতে ফুল ইমান ধুনিয়া ডিজাইনৰ আছে আজিকালি মুগাৰ মেখেলা ইমান দাম মানে মুগা বহুত দাম ন মুগাৰ মেখেলা তো এনেকুৱা এইবোৰ কালাৰ পাবলে নাই পাই গ্ৰীনটো তথাপিতো এটো গ্ৰীন এনেকুৱা এইবিলাক পাবলে নাইকিয়া হৈ গল আৰু ইয়াত সৰু সৰু ধুনিয়া একদম সৰু সৰু বুটা এটা আছে এইখন মেখেলা আছে একদম পুৰা খমখমাই থকা বহুত বছৰ পুৰণি মেখেলা এখন মেখেলাতে নেক্সট এখন মেখেলা এখন বাৰু আজি আছে এনেকুৱা মেখেলা আগৰ মানুহৰ ঘৰত প্ৰায়ে থাকে আৰু এই জাপি ষ্টাইলৰ আগতে আমি বিহু নাচোতে কিবা কিবি নাছিল আৰু মুগাৰ মেখেলা বুৱা এনেকুৱা পিন্ধো যে এখন মানে মোৰ আৰু আগৰতে নাচোতে সদায় এখন মেখেলা মোৰ এখনেই চলি গল আৰু একদম পিন্ধি কিন্তু মায়ে খুব ধুনিয়াকে থৈ দিয়ে কাৰণে আজিলৈকে একো হোৱা নাই দাগ এটাও নাইছে একদম ধুনিয়া একদম পুৰণি মুগাৰ মেখেলা জাপি ষ্টাইলৰ কিন্তু ইয়াৰ লগত চাদৰ নাই এখন সিঙ্গল মেখেলাই আছিল তো এখন মেখেলা এখন তাৰ পিছতে এখন এটা এইটো একদম খমখমাই থকা এখন মেখেলা এখন একদম সিম্পল এনেকুৱা এটা পাৰি থকা আৰু মই লগতো কেবাখনো মুগা মেখেলা নিছিলো হেবোৰ আমাৰ ঘৰত আছে কিন্তু আজি ভিডিওটোত মই এখিনিহে দেখাব পাৰিম এখন মেখেলা তাৰ পিছতে আৰু এখন তেনেকুৱা একে এখন যেনিবা ৰঙা এইবিলাক মানুহৰ ঘৰত থাকেই বাৰু তাৰ পিছতে পাটৰ কাপোৰ আপোনালোকক দেখাম পুৰণা খুব ধুনিয়া একদম আনকমন ষ্টাইলৰ চাব দে এইযোৰ কালাৰটো একদম ক্ৰীম কালাৰ হয় তো আগটো এনেকুৱা আৰু যেটো আমি মেখেলাৰ ওচৰত কুচটো বহাও তো হেতু আগ হৈছে এইটো মানে যেটো আমি এখিনি মেখেলা তলত যে যিখিনি খুচু সেইখিনি এইটো ষ্টাইল পৰে আৰু যেটো আগটো লম আগটোৰ ষ্টাইলটো এইটো অফ মানে হেৰি আৰু ক্ৰীম কালাৰত
গ্ৰীণ থকা মোৰ ভিডিঅ'টো দিনত কৰা হলে আপোনালোকে কালাৰবিলাক ধুনীয়াকৈ ধৰিব পাৰিলেহেঁতেন এতিয়া দিনত সময় নাপালো সেইটো কাৰণে ৰাতি কৰিছো এইযোৰ খুব ধুনীয়া একদম পাটৰ আগৰ পাটৰ কাপোৰৰ হেৰিবিলাকেই বেলেগ আছিলে আৰু মাজটো এনেকুৱা সৰু সৰু বুটা থকা আৰু সাইডটো এনেকুৱা গ্ৰীণ পাৰি এই মুগা মেখেলাখন যে দেখাইছো এইখন চব এইখনৰ লগত পিন্ধিব পাৰি তথাপিতো অকণমান বেলেগ বাৰু দেই তো চাদৰ এইযোৰ এইখন আগটো আৰু এইটো আগ এইটো খুব ধুনীয়া চব একদম চিম্পল হয় বুজিছেনে আৰু তাৰ লগত মেখেলাখন হয় এইখন মেখেলাখনো ধুনীয়া একদম এইখন একদম নতুন হৈ আছে এই আছে এইখন তাৰপিছতে আৰু এযোৰ খুব ধুনীয়া একদম মানে পিচ কালাৰটো এটোতো আজিকালি আহিলে তথাপিতো এযোৰ আমাৰ মাৰ জোৰণৰে কাপোৰ হয় ইমান ধুনীয়া চাব হা এইটো চব কালাৰটো দেখিছে এইটো কালাৰ একদম চিম্পল সৰু সৰু বুটা থকা কাপোৰ এইবিলাক এইবোৰ আগতে মই কেতিয়াবা ঘৰত কিবা কিবি পাতিলে পিন্ধো পুৰণা কাপোৰবোৰ কিন্তু মায়ে মানে মৰমতে একদম চব সাঁচি নিপিন্ধিলেই নেকি থৈ দিওঁতে এতিয়াও একদম পুৰা নতুন এইযোৰো সেই আগটো এনেকুৱা আগটো মানে পিচ কালাৰত গোল্ডেন থকা কালাৰটো আপোনালোকে ফটো যেনেকুৱা দেখিছে তেনেকুৱাই বাৰু এইটো ওচৰৰ পাওঁ এইটো আৰু এইফালে য'ত খুচো সেইটো চাই এনেকুৱা চব এইটো সৰু পাৰি এটা থকা ইমান ধুনীয়া আজিকালি এনেকুৱা ডিজাইনবোৰ নাপায় আৰু পালেও মানে আজিকালি দাম যিমান কৈ দিয়ে এনেকুৱা মানে অকণমান ডিজাইনটো আনকমন হ'লে বনাবই লাগে এইযোৰ আপোনাৰ মানে অকণমান য়েল্ল' কালাৰ টাইপৰো আহি যায় অকণমান তেনেকুৱা এইযোৰ আৰু তাৰ লগত মেখেলা এইখন এনেকুৱা মেখেলাখন তাৰপিছতে একদম এটা পিয়ৰ মুগাৰ ছেট দেখাম আপোনালোকক এইযোৰ মায়ে মানে মোক আগৰ মানুহবিলাকে বিয়া হ'লে লগত মানে মুগাৰ কাপোৰ এযোৰটো লগত দিয়ে তো মায়ে মানে আমাৰ একদম মোলে এযোৰ মুগাৰ ছেট লৈ থৈছিলে কিন্তু আজিকালি মুগাৰ লগত এইবোৰ নিমিলে আৰু এইযোৰ আজিও কাগজ মানে পিন্ধিব মানে মই মায়ে ল'লেহে আৰু দুবাৰমান বিহু নাচোতে পিন্ধিছিলোঁ নেকি তাকো একদম ফুলি থাকে এইখন একদম পুৰা হেৰি এইটো মানে বাকচ ষ্টাইলটো মানে এনেকুৱা বাকচটোৰ শ্বেপটোৰ কি কয় নাজানো দেই আৰু তাৰ লগত এইখন চাদৰখন একদম নতুন এতিয়াও একদম পুৰা নতুন এবাৰ নে দুবাৰহে পিন্ধিছোঁ আৰু পিন্ধাই নাই তেনেকৈ এইযোৰ আৰু তাৰপিছতে এইযোৰ চব এইযোৰ মাৰ একদম ধুনীয়া কাপোৰ এযোৰ ইমান ধুনীয়াকৈ থৈছে চব একদম আজিও পুৰা নতুন হৈ আছে এইযোৰ এনেকুৱা আগটো আৰু মাজৰ ডিজাইনখিনি এইখিনি আজিকালি এইবিলাক ডিজাইন আকৌ ওলাইছে এইখিনি এইটো চব মাজটো আৰু কালাৰটো এনেকুৱা ব্লু কালাৰ ডাৰ্ক ব্লুটো নহয় খুব ধুনীয়া ব্লু হয় এইবোৰ মাৰ জোৰোণৰ কাপোৰ দেখাইছোঁ আপোনালোকক আৰু ইয়াৰ আগটো মই পাহৰিছোঁ এইটো দুটা আগে আছে বাৰু দেই এনেকুৱা ফুলৰ এইযোৰ চব খুব ধুনীয়া কাপোৰ একদম মই কেতিয়াবা আগতে মাজতে মানে বিয়া হোৱাৰ আগত কেতিয়াবা বিয়া চিয়া খাবলৈ গ'লে পিন্ধো মাৰ পুৰণা কাপোৰ ভাল লাগে দেখিবলৈ এইযোৰ আৰু এযোৰ আছিলে পিংকত খালি ক'ত মই এতিয়া দেখাবলৈ আপোনালোকক বিচাৰি নাপালোঁ সেইযোৰ খুব ধুনীয়া কাপোৰ এযোৰ আছিলে আৰু ইয়াৰ লগৰ মেখেলাখনো এইখন এনেকুৱা এইখন আৰু আপোনালোকক আজি এটা বস্তু দেখাম এইযোৰ বাৰু মানে এতিয়া নতুন কাপোৰ হয় নতুন যদিও 4 বছৰমান হ'ল মোৰ দাদাৰ মানে বিয়াত লৈছিলে মায়ে কাপোৰযোৰ মানে এটা কি হ'ল কফি পৰিছিলে দেই কাপোৰযোৰত কফি পৰিছিলে মায়ে তাৰমানে গম নাপালে আৰু বিয়াত তেতিয়া পৰিলে তাৰপিছতে ৰ'দত দি মেলি কাপোৰযোৰ সুমুৱাই থলে আৰু মায়ে মানে হেৰি অকণমান কালাৰটো য়েল্ল' কাৰণে বৰ চব বিয়াতে নিপিন্ধে এদিন কাৰোবাৰ বিয়াত পিন্ধিবলৈ লওঁতে এই দাগটো দেখিলে চোন এইটো দাগ তাৰপৰা আমি বোলো ঘৰত পাটৰ কাপোৰটো ঘৰত ধুব নোৱাৰি ন ড্ৰাই ক্লিনত দিবলৈ গ'লো ড্ৰাই ক্লিনতো এইটো দাগ নাযায় তাৰপিছতে তেওঁলোকে ক'লে যে কফিৰ দাগটো মানে যোৱাব নোৱাৰি তো কাপোৰযোৰ এই দাগটোৰ কাৰণে আজিকালি এতিয়া ক'তো নিপিন্ধে পিছে এইটো কোচত সোমায়ে যাব এইযোৰ চব
তাৰ লগৰ সেয়া চাব এতিয়া বাৰু অকণমান প্ৰথমতকৈ কমিলে মায়ে 3বাৰমান ধুই মানে এনেকৈ কিবা নেমু চেমু সানি মেলি ধুই চালে তথাপিতো ড্ৰাই ক্লিনত কিছুমানে কয় কালাৰটো হেনো সলাই দিব পাৰি সেইবোৰ আমাৰ মানে যোৰহাটত নোৱাৰি নেকি চাগে কাৰণ মই কাপোৰযোৰ মায়ে মই 3বাৰমান লৈ গ'লো কিজানি এই হালধীয়াটো সলনি অন্য কালাৰত মাৰি দিব পাৰে কিন্তু তেওঁলোকে নোৱাৰো বুলি ক'লে কফি বেলেগ কালাৰ হোৱাহেঁতেন যাব পাৰিলেহেঁতেন কফিৰ দাগ কাৰণে হেনো নাযায় তো কাপোৰযোৰ ইমান ধুনীয়া চক এইযোৰ য়েল্লোত এনেকুৱা হেৰি আছিলে গ্ৰীণ আমাৰ কাপোৰত গ্ৰীণ থাকেই আৰু গ্ৰীণটো চবতে থাকে গ্ৰীণটো মোৰ মানে খুব ভাল লাগে কালাৰটো গ্ৰীণটো এইযোৰ কাপোৰযোৰ তো আজি কাপোৰ ইমানখিনিয়ে আছিলে চাই কেনেকুৱা পালে ক'ব আৰু দেখুৱাম আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ এইটো চাব আপোনালোকে আৰু আজি ভিডিঅ'টো ইমানতে সামৰো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু আজিলৈ আহোঁ বাই বাই